হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি সকলোৱে জানো যে অহাকালিৰ পৰা SSC GD 2025ৰ মেডিকেল ষ্টাৰ্ট হ'ব 12 নৱেম্বৰ। চ' আজি বহু কেণ্ডিডেট আমাৰ চেণ্টাৰবিলাকলৈ গৈছে। তো বহুকেইটা কথা সুধিছে আৰু বহুতে ভয়ো খাই আছে। প্ৰথমতে মই এটাই কথা কওঁ, তোমালোকে আশে পাশে ৰুমবিলাক পাই যাবা, একো চিন্তা কৰিব নালাগে। BSF পাটগাঁও হওক বা আমাৰ CRPF 9 মাইল, চালনীবাৰী বা য'তে নহওক আমাৰ যিকেইটা চেণ্টাৰ দিছে সকলোতে আমাৰ ৰুম পাই যাবা, ৰুম এভেইলেবল আছে। আৰু বহুতে সুধি আছিলে যে দাদা কাইলৈ আমাৰ মেডিকেল হৈ যাব নেকি, বা কাইলৈ আমাৰ মেডিকেল হোৱাৰ সম্ভাৱনা আছে নেকি। তো ফাৰ্ষ্ট কথাটো হ'ল, অহা কাইলৈ হয়তো মেডিকেল প্ৰতিটো চেণ্টাৰতে হোৱাৰ আমাৰ সম্ভাৱনা নাই। কাইলৈ যদি হয় তেতিয়াহ'লে আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনিহে হ'ব। তো মোক এজন ল'ৰাই কমেণ্ট কৰিছিল ৰাতিপুৱাতে যে দাদা কাইলৈ মেডিকেল আছে, গতিকে নোখোৱাকৈ গ'লে ভাল হ'ব নে খোৱাকৈ গ'লে ভাল হ'ব, মানে তেওঁ আহাৰ খাই যোৱাৰ কথা কৈছে। তো তোমালোকক এটা কথা কৈছোঁ, কাইলৈ তোমালোকে খুব সোনকালে ৰাতিপুৱাই গৈ পেলাই একো নোখোৱা নোবোৱাকৈ যাবলৈ কোনো প্ৰয়োজন নাই। কাইলৈ যিমান পাৰা ভালকৈ খাই কৰি যাবা। তেতিয়া কি হ'ব, যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰিবা তোমালোকৰ ভোক পিয়াহ একো নালাগে, সুন্দৰকৈ তোমালোকৰ কামখিনি কৰি ল'ব পাৰিবা। কিন্তু যদি তোমালোকে ভোকত থাকা বা তোমালোকে দুৰ্বল হৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ বহুত এটা ডাঙৰ দিগদাৰ হ'ব। গতিকে কাইলৈ মেডিকেল মানে তোমালোকৰ ফুল মেডিকেল হোৱাৰ সম্ভাৱনাটো খুবেই কম। হয়তো ডকুমেণ্টছ ভেৰিফিকেশ্যন দিনটোৰ ভিতৰত হ'ব, হোৱাৰ পিছত যদি কোনোবাটো চেণ্টাৰত ভাবে যে ৰাতিলৈকে আমি চলাম মেডিকেলটো, আৰু তেতিয়াহ'লে হয়তো ব্লাড, ইউৰিন, এক্সৰে এইবিলাক চেকআপ হ'ব পাৰে বা অন্য কিবা চেকআপ হ'ব পাৰে। গতিকে মই তোমালোকক এটা কথা কওঁ যে যিখিনিয়ে আজি চেণ্টাৰত গৈছা, একো ভয় খোৱাৰ প্ৰয়োজন নাই, ধুনীয়াকৈ থাকা। যদি মোৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে তোমালোকক এটা কথা কওঁ, সুন্দৰভাৱে মেডিকেলটো দিয়া, ভয় খাবলগীয়া ইয়াত একোৱেই নাই। যাবা ধুনীয়াকৈ, ডকুমেণ্টছখিনি যদি প্ৰপাৰলি লৈ গৈছা। আৰু যিবিলাক তোমালোকৰ লগত হয়, মোৰ লগত যিখিনি জড়িত হৈ আছা, পাৰিলে মোক হোৱাটছআপ কৰিবা বা ইনষ্টাত গৈ পেলাই তোমালোকে মেছেজ কৰিবা। কি হয় নহয় অলপ আপডেটবিলাক দি দিবা, আৰু লগতে যিমানখিনি পাৰোঁ ময়ো হেল্প কৰি যাবলৈ চেষ্টা কৰিম। গতিকে জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা। আৰু আগন্তুক যিখিনি কেণ্ডিডেটৰ মেডিকেল আহি আছে, চ' সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। আৰু অহা কাইলৈ যিখিনিয়ে দিবা তেওঁলোককো মোৰ ফালৰ পৰা এটা শুভেচ্ছা দিছোঁ, ভালকৈ দিবা। ধন্যবাদ। জয় আই অসম।